নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছোঁ এটা ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ শিল্পী কলা কুশলীৰ বাবে এবাৰ বাজেটত বৃহৎ ঘোষণা কৰা হৈছে ভাওনা সমিতি বিহু সমিতিলৈ বৃহৎ আৰ্থিক পেকেজ প্ৰদান কৰিব ৰাজ্য চৰকাৰে ভাওনা কমিটিৰ সমান্তৰালভাৱে বিহু সমিতিৰ বাবে এই মুহূৰ্তত কি নতুনকৈ বাজেটত বৃহৎ পেকেজ ঘোষণা কৰিছে জনোৱাৰ চেষ্টা কৰিম ৰাজ্যৰ প্ৰতিখন বিহু সমিতি ভাওনা সমিতিলৈ বৃহৎ আৰ্থিক সাহায্য 10 বছৰ পুৰণি প্ৰতিখন বিহু কমিটিক প্ৰদান কৰা হ'ব 25,000 টকা প্ৰতিখন ভাওনা সমিতিলৈ প্ৰদান কৰা হ'ব এককালীন 25,000 টকা অংকীয়া নাটক পৰিবেশন কৰা শিল্পীলৈ থাকিব অতিৰিক্ত আৰ্থিক পেকেজ ৰাম বিজয় নাট অনুষ্ঠিত কৰিলে পাব 5,000 টকা অতিৰিক্ত এতিয়াৰে পৰা তীৰ্থযাত্ৰীও লাভ কৰিব চৰকাৰী ধন অযোধ্যালৈ যাত্ৰা কৰা তীৰ্থযাত্ৰীসকললৈ থাকিব বিশেষ সুবিধা 25,000 গৰাকী তীৰ্থযাত্ৰীৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে 25 কোটি টকা ৰাজ্যৰ প্ৰতিখন বিহু সমিতি ভাওনা সমিতিলৈ বৃহৎ ঘোষণা কৰিছে 10,000 পুৰণি বিহু সমিতি হলে 25,000 টকা লাভ কৰিব প্ৰতিখন ভাওনা সমিতিয়ে এককালীন 25,000 টকা লাভ কৰিব অংকীয়া নাট পৰিবেশন কৰা শিল্পীলৈ থাকিব অতিৰিক্ত আৰ্থিক পেকেজ ৰাম বিজয় নাট অনুষ্ঠিত কৰিলে 5,000 টকা অতিৰিক্ত লাভ কৰিব এতিয়াৰে পৰা তীৰ্থযাত্ৰীও লাভ কৰিব আৰ্থিক সহায় অযোধ্যালৈ যাত্ৰা কৰিলে তীৰ্থযাত্ৰীয়ে লাভ কৰিব বিশেষ সুবিধা 25,000 গৰাকী তীৰ্থযাত্ৰীৰ বাবে বাজেটত 25 কোটি টকা ধাৰ্য কৰিছে চৰকাৰে আৰু 10 বছৰ পুৰণি যদি বিহু সমিতি আছে তেন্তে 25,000 টকা প্ৰদান কৰা হ'ব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কেৱল ইমানেই নহয় অংকীয়া নাট পৰিবেশন কৰা শিল্পীলৈও থাকিব বিশেষ আৰ্থিক সকাহ আৰু 5,000 টকা অতিৰিক্ত প্ৰদান কৰিব যদি ৰাম বিজয় নাট অনুষ্ঠিত কৰে তেন্তে চৰকাৰৰ তৰফৰ পৰা অতিৰিক্তকৈ শিল্পীসকলক 5,000 টকা প্ৰদান কৰিব আৰু এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে বাজেটত কালিৰ দিনটোত আৰু সমগ্ৰ বিষয় সন্দৰ্ভত বিত্তমন্ত্ৰীগৰাকীৰ মন্তব্য আছে এই মুহূৰ্তত আমাৰ হাতত আমি বিত্তমন্ত্ৰীৰ মন্তব্য শুনাম উদগনি বিগত বৰ্ষত আমাৰ চৰকাৰে 10 বছৰতকৈ অধিক পুৰণি পঞ্জীকৃত বিহু সমিতিসমূহলৈ 1.5 লাখ টকাকৈ প্ৰদান কৰিছে এই পদক্ষেপ অব্যাহত থাকিব আৰু ইয়াৰ বাবে মই 34.5 কোটি টকাৰ প্ৰস্তাৱ কৰিছোঁ ইয়াৰ উপৰিও আমি নতুন দিল্লীত এক অভিলেখ সৃষ্টিকাৰী পৰ্যায়ৰ বহাগ বিহু উদযাপনৰো প্ৰস্তাৱ কৰিছোঁ যোৰহাট চুকাফা সমন্বয় ক্ষেত্ৰলৈ অনুদান মহাশয় আহোম ৰাজত্বৰ প্ৰতিষ্ঠাতা চাওলুং চুকাফাৰ প্ৰতি সন্মান জনাই আমাৰ চৰকাৰে যোৰহাটৰ সৃষ্ট চুকাফা ক্ষেত্ৰক সাংস্কৃতিক আৰু ঐতিহাসিক ক্ষেত্ৰলৈ ৰূপান্তৰণৰ বাবে প্ৰতিশ্ৰুতি অনুসাৰে পদক্ষেপ লৈছে আৰু চুকাফা সমন্বয়ৰ ক্ষেত্ৰৰ উন্নয়নৰ বাবে আগন্তুক 3 বছৰৰ সময়ছোৱাত মই 100 কোটি টকা অনুদানৰ প্ৰস্তাৱ ৰাখিছোঁ শ্বহীদ কনকলতা বৰুৱা সংগ্ৰহালয় শ্বহীদ কনকলতা বৰুৱাৰ মহান আত্মবলিদানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আমি তেখেতৰ গৃহটো সংগ্ৰহালয়লৈ ৰূপান্তৰ কৰাৰ পৰিকল্পনা কৰিছোঁ আৰু এই পৰিকল্পনাৰ বাবে মই 5 কোটি টকা ধাৰ্য কৰিছোঁ ভাওনা আৰু ৰাসলীলা মাননীয় অধ্যক্ষ মহোদয় সাংস্কৃতিক আৰু ধৰ্মীয় ক্ষেত্ৰত যাউতিযুগীয় ঐতিহ্য বহনেৰে ভাওনাই ৰাজ্যখনৰ পৰম্পৰাগত সাংস্কৃতিক ক্ষেত্ৰখনত এক গুৰুত্ব স্থান দখল কৰি আহিছে হিন্দু পৌৰাণিক আখ্যানৰ বৰ্ণনাৰে সমৃদ্ধ ভাওনাত নাটক নৃত্য আৰু সংগীতৰ উপাদানসমূহ সন্নিৱিষ্ট হৈ আছে এই পৌৰাণিক শিল্পকলাৰ প্ৰসাৰৰ বাবে মই প্ৰতিখন ভাওনা কমিটিলৈ 25,000 টকাৰ এককালীন অনুদান আগবঢ়োৱাৰ প্ৰস্তাৱ ৰাখিছোঁ ইয়াৰ উপৰিও যিবোৰ ভাওনা সমিতিয়ে ৰাম বিজয় অংকীয়া নাট পৰিবেশন কৰিব তেওঁলোকক অতিৰিক্তভাৱে 5,000 টকা দিয়াৰ মই প্ৰস্তাৱ ৰাখিছোঁ শ্ৰী ৰামচন্দ্ৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পৰম ব্ৰহ্মৰ পূৰ্ণ অৱতাৰ হিচাপে গ্ৰহণ কৰিছিল আৰু এয়া এক তাৎপৰ্যপূৰ্ণ ঘটনা যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ মহাপয়নৰ পূৰ্বে ৰাম বিজয় অংকীয়া নাটকখন বিত্তমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল সংসদৰ পবিত্ৰ মজিয়াত তেওঁ উল্লেখ কৰিছে ৰাম বিজয় নাট অনুষ্ঠিত কৰিলে অতিৰিক্ত 5,000 টকা দিয়া হ'ব পুনৰবাৰ ফুল প্লেট মাধ্যমত জনাৰ চেষ্টা কৰিম কি বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ শিল্পী সাংস্কৃতিক মঞ্চলৈ ৰাজ্যৰ প্ৰতিখন বিহু সমিতি ভাওনা কমিটিলৈ বৃহৎ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব 10,000 পুৰণি প্ৰতিখন বিহু কমিটিক 10 বছৰ পুৰণি প্ৰতিখন বিহু কমিটিক 25,000 টকা দিয়া হ'ব প্ৰতিখন ভাওনা সমিতিলৈ এককালীন 25,000 টকা দিব অংকীয়া নাট পৰিবেশন কৰা শিল্পীলৈ থাকিব অতিৰিক্ত আৰ্থিক পেকেজ ৰাম বিজয় নাট অনুষ্ঠিত কৰিলে 5,000 টকা অতিৰিক্তকৈ পাব এতিয়াৰে পৰা তীৰ্থযাত্ৰীও লাভ কৰিব চৰকাৰী ধন অযোধ্যালৈ যাত্ৰা কৰা তীৰ্থযাত্ৰীসকললৈ থাকিব বিশেষ সুবিধা 25,000 গৰাকী তীৰ্থযাত্ৰীৰ বাবে বাজেটত 25 কোটি টকা ধাৰ্য কৰিছে ৰাজ্যৰ প্ৰতিখন বিহু সমিতি ভাওনা কমিটিলৈ বৃহৎ ঘোষণা কৰিছে
ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কালিৰ দিনটোত কোৱা হৈছে এতিয়াৰে পৰা তীৰ্থযাত্ৰা কৰিলেও তীৰ্থযাত্ৰীৰ বাবে বিশেষ সুবিধা থাকিব আৰু অযোধ্যালৈ গ'লে আৰু অযোধ্যা যাত্ৰা কৰিলে 25,000 তীৰ্থযাত্ৰীৰ বাবে অযোধ্যালৈ যাত্ৰা কৰা 25,000 তীৰ্থযাত্ৰীৰ বাবে বাজেটত 25 কোটি টকা ধাৰ্য কৰিছে ৰাজ্য চৰকাৰৰ উদ্যোগত এই কেইবাটাও বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যৰ সাংস্কৃতিক শিল্পীসকললৈ প্ৰতিখন ভাওনা কমিটিক এককালীন 25,000কৈ টকা দিয়াৰ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে আৰু ৰাজ্য চৰকাৰৰ পদক্ষেপৰ পাছতে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত আদৰি লোৱা পৰিলক্ষিত হৈছে উৎসাহৰ ঢল বোৱা পৰিলক্ষিত হৈছে গাঁৱে ভূঞে এক প্ৰকাৰ আশাৰ সঞ্চাৰ কঢ়িওৱা পৰিলক্ষিত হৈছে আমি পুনৰবাৰ কালিৰ দিনটোত বাজেট অধিৱেশনত বিত্তমন্ত্ৰীগৰাকীয়ে ভাওনা আৰু বিহুক লৈ কি মন্তব্য কৰিছিল কিমান টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰিছে পুনৰবাৰ শুনাম বিহু সমিতিসমূহলৈ উদগনি বিগত বৰ্ষত আমাৰ চৰকাৰে 10 বছৰতকৈ অধিক পুৰণি পঞ্জীকৃত বিহু সমিতিসমূহলৈ 1.5 লাখ টকাকৈ প্ৰদান কৰিছে এই পদক্ষেপ অব্যাহত থাকিব আৰু ইয়াৰ বাবে মই 34.5 কোটি টকাৰ প্ৰস্তাৱ কৰিছোঁ ইয়াৰ উপৰিও আমি নতুন দিল্লীত এক অভিলেখ সৃষ্টিকাৰী পৰ্যায়ৰ বহাগ বিহু উদযাপনৰো প্ৰস্তাৱ কৰিছোঁ যোৰহাট চুকাফা সমন্বয় ক্ষেত্ৰলৈ অনুদান মহাশয় আহোম ৰাজত্বৰ প্ৰতিষ্ঠাতা চাওলুং চুকাফাৰ প্ৰতি সন্মান জনাই আমাৰ চৰকাৰে যোৰহাটৰ সৃষ্ট চুকাফা ক্ষেত্ৰক সাংস্কৃতিক আৰু ঐতিহাসিক ক্ষেত্ৰলৈ ৰূপান্তৰৰ বাবে প্ৰতিশ্ৰুতি অনুসাৰে পদক্ষেপ লৈছে আৰু চুকাফা সমন্বয়ৰ ক্ষেত্ৰৰ উন্নয়নৰ বাবে আগন্তুক 3 বছৰৰ সময়ছোৱাত মই 100 কোটি টকা অনুদানৰ প্ৰস্তাৱ ৰাখিছোঁ শ্বহীদ কনকলতা বৰুৱা সংগ্ৰহালয় শ্বহীদ কনকলতা বৰুৱাৰ মহান আত্মবলিদানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আমি তেখেতৰ গৃহটো সংগ্ৰহালয়লৈ ৰূপান্তৰ কৰাৰ পৰিকল্পনা কৰিছোঁ আৰু এই পৰিকল্পনাৰ বাবে মই 5 কোটি টকা ধাৰ্য কৰিছোঁ ভাওনা আৰু ৰাসলীলা মাননীয় অধ্যক্ষ মহোদয় সাংস্কৃতিক আৰু ধৰ্মীয় ক্ষেত্ৰত যাউতিযুগীয়া ঐতিহ্য বহনেৰে ভাওনাই ৰাজ্যখনৰ পৰম্পৰাগত সাংস্কৃতিক ক্ষেত্ৰখনত এক গুৰুত্ব স্থান দখল কৰি আহিছে হিন্দু পৌৰাণিক আখ্যানৰ বৰ্ণনাৰে সমৃদ্ধ ভাওনাত নাটক নৃত্য আৰু সংগীতৰ উপাদানসমূহ সন্নিৱিষ্ট হৈ আছে এই পৌৰাণিক শিল্পকলাৰ প্ৰসাৰৰ বাবে মই প্ৰতিখন ভাওনা কমিটিলৈ 25,000 টকাৰ এককালীন অনুদান আগবঢ়োৱাৰ প্ৰস্তাৱ ৰাখিছোঁ ইয়াৰ উপৰিও যিবোৰ ভাওনা সমিতিয়ে ৰাম বিজয় অংকীয়া নাট পৰিৱেশন কৰিব তেওঁলোকক অতিৰিক্তভাৱে 5,000 টকা দিয়াৰ মই প্ৰস্তাৱ ৰাখিছোঁ শ্ৰী ৰামচন্দ্ৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পৰম ব্ৰহ্মৰ পূৰ্ণ অৱতাৰ হিচাপে গ্ৰহণ কৰিছিল আৰু এয়া এক তাৎপৰ্যপূৰ্ণ ঘটনা যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ মহাপয়নৰ পূৰ্বে ৰাম বিজয় অংকীয়া নাটকখন ৰচনা কৰিছিল বিহু সমিতিসমূহলৈ